আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে তিনিটা পথ এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিহে কেইটামান কাম গছপুলি ৰোৱা মহিলাই 10,000 টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত 10,000 টকা 10 জনীয়া গোটত দিব পাৰিব সকলো মহিলাই আনকি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা প্ৰতিজন মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায় আৰু লগতে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 টকা অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি ঢেকিয়াজুলিৰ পৰা মুখ্যমন্ত্ৰীয়ে লাখ লাখ মহিলাক দিলে এই ভাল খবৰ বাস এতিয়া সবে হাত দাঙিছে তাৰ মানে আমি বুজি পাইছো যে এই টকাটো চৰকাৰে আমাক কিহৰ কাৰণে দিছে এতিয়া আমি মোবাইল কিনিলো পূজাৰ বতৰত কাপোৰ কিনিলো আমি ইমানতে এই আঁচনিখনত সামৰণি মাৰিলো কিন্তু পুৰস্কাৰো অহা বছৰ আমি আকৌ একেলগে এনেকে গোট খাব পাৰিম তিনিটা ৰাস্তা কি যে আমি 10,000 টকাৰ আজি এখন চেক পাম এই 10,000 টকা যদি 10 জনীয়া গ্ৰুপটোত আমি জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যেতিয়া দেখিব আপোনালোকৰ গ্ৰুপত 1 লাখ টকা জমা আছে বেংকে আপোনালোকক আৰু লোন দিব আৰু গ্ৰুপটো আগবাঢ়ি যাব পাৰিব দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিওঁ মই নিজে কিবা এটা কৰিম ভাল কথা নিজে কি কৰিব আমি এটা যিকোনো ব্যৱসায় কৰিম মৌমাখি গাখীৰ মুৰ্গী গাহৰি সৰু পিঠা পনা বা তাঁতশালৰ কাম আমি যেনেকে বিচাৰো আমি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম তৃতীয়তে মই আৰু এটা সহজ উপায় দিছো যে মোৰ হাজবেণ্ডৰ বা মোৰ ঘৰৰ এখন দোকান আছে বা মোৰ ঘৰৰ কিবা ব্যৱসায় আছে সেই ব্যৱসায়টো যদি আপোনালোকে এই 10,000 টকাটো খৰচ কৰে ঘৰৰ ব্যৱসায়টো ভাল হ'ব তাৰ মানে আমি গ্ৰুপত দিম নহলে আমি নিজে খৰচ কৰিম নহলে আমি ঘৰৰ ব্যৱসায় যি ব্যৱসায় ইতিমধ্যে আছে তাতে আমি টকাটো খৰচ কৰিম এই তিনিটাৰ যিকোনো ধৰণে আপোনালোকে খৰচ কৰক আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ বাসগৃহত ভয়ংকৰ আক্ৰমণ শ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বাহন গাজাত যুদ্ধ বন্ধ কৰাৰ দাবীত হাজাৰ হাজাৰ লোকৰ আন্দোলন যুদ্ধবন্দীসকলক ঘূৰাই অনাৰ দাবীত শ জনতাৰ প্ৰতিবাদ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাসগৃহৰ সন্মুখত ভয়ংকৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত অগ্নিসংযোগ বাহন ভাঙি চুৰমাৰ কৰিলে প্ৰতিবাদকাৰীয়ে আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ প্ৰথমবাৰৰ বাবে দেশত খুৰা কমিছে সামগ্ৰীৰ দাম কি সামগ্ৰীত কিমান দাম কমিছে ইন ডিটেইলছ আহি গ'ল সম্পূৰ্ণ তালিকা গাখীৰৰ পৰা মাংসলৈ সাবুন চেম্পুৰ পৰা ঔষধলৈ মোবাইল টিভি এচি আৰু বহুতো সামগ্ৰীৰ দাম কমিছে দেশবাসীৰ বাবে ডাঙৰ খবৰ হা পাব জিএছটি মধ্যবিত্তৰ বাবে বৃহৎ হকা বিলুপ্ত হ'ব 12 পৰা 18% স্লেব